পাক চোৰাংচোৱা কুলেন্দ্ৰ শৰ্মা সন্দৰ্ভত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। ৰাডাৰ ব্যৱস্থাৰ বহু গোপন তথ্য যোগান ধৰিছিল পাকিস্তানক। বায়ুসেনা বিষয়া কুলেন্দ্ৰ শৰ্মাই দিছিল স্পৰ্শকাতৰ বহু তথ্য। ভিডিঅ' কলৰ জৰিয়তে দিছিল ৰাডাৰ ব্যৱস্থাৰে স্পৰ্শকাতৰ তথ্য। এয়াৰটেল সিম কাৰ্ড, ৰেডমি মোবাইলত ব্যৱহাৰ কৰি এইসমূহ তথ্য যোগান ধৰিছিল প্ৰাক্তন সেনা বিষয়া কুলেন্দ্ৰ শৰ্মাই। কুলেন্দ্ৰ শৰ্মাৰ মোবাইল, লেপটপৰ পৰা উদ্ধাৰ কৰা হৈছে বহু বিস্ফোৰক তথ্য। সাংকেতিক চিহ্ন ব্যৱহাৰ কৰি হোৱাটছএপৰ জৰিয়তে প্ৰেৰণ কৰিছিল মেছেজ। আজি অন্ত পৰে ৰাষ্ট্ৰদ্ৰোহী কুলেন্দ্ৰ শৰ্মাৰ জিম্মাৰ ম্যাদ। কুলেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে ন্যায় সংহিতাৰ 147, 148, 152, 238 সাবসেকশন 2 এই ধাৰাত গোচৰ ৰুজু কৰা হৈছে। তেজপুৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে কুলেন্দ্ৰ শৰ্মাক। কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল এগৰাকী প্ৰাক্তন সেনা বিষয়াক। এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ বিৰুদ্ধে বহু গোপন তথ্য পাকিস্তানক যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল। তাৰ লগে লগে গ্ৰেপ্তাৰ কৰা হৈছিল এগৰাকী প্ৰাক্তন সেনা বিষয়া কুলেন্দ্ৰ শৰ্মাক। আৰক্ষী জিম্মাত লৈ বহুখিনি কথা সোধপোছ কৰাত বহু তথ্য পোহৰলৈ আহিছে। এই মুহূৰ্তত আমি কিছু তথ্য জানিম এই বিষয়টো সন্দৰ্ভত। আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে আমাৰ শোণিতপুৰৰ ব্যুৰো সংগীতা দেৱী। সংগীতা, এই মুহূৰ্তত বহুখিনি তথ্য পোহৰলৈ আহিছে। কি তথ্য পোহৰলৈ আহিছে কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিছো সংগীতা। হয় হিমাশ্ৰী চাওক, যিগৰাকী প্ৰাক্তন বায়ুসেনা বিষয়া কুলেন্দ্ৰ শৰ্মাক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত বা অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু 5 দিনৰ বাবে তেওঁক আৰক্ষীৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছিল। সোধপোছৰ অন্তত আজি যিহেতু আৰক্ষীৰ জিম্মা শেষ হ'ল, আদালতত আজি তেওঁক হাজিৰ কৰা হৈছিল। আৰক্ষীৰ তদন্ততে 5 দিনীয়া যি সোধপোছৰ তদন্ত প্ৰক্ৰিয়া, তাৰ পৰা যিখিনি কথা পোহৰলৈ আহিছে, আৰক্ষীয়ে অধিবক্তাই জনোৱা মতে প্ৰাক্তন বায়ুসেনা বিষয়া কুলেন্দ্ৰ শৰ্মাই চোৰাংচোৱাৰ বায়ুসেনাৰ ৰাডাৰ চিষ্টেমৰ, ভাৰতীয় বায়ুসেনাৰ ৰাডাৰ চিষ্টেমৰ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ গোপনীয় তথ্য পাক চোৰাংচোৱা সংস্থাক তেওঁ যোগান ধৰিছিল। আৰু তেওঁ যিটো মোবাইল ব্যৱহাৰ কৰিছিল, তেওঁৰ এয়াৰটেল চিম আছিল 7636872556। এই নম্বৰৰ যিটো তেওঁ এয়াৰটেল চিম ব্যৱহাৰ কৰিছিল, তেওঁ সেই এয়াৰটেল চিম ব্যৱহাৰ কৰিয়েই তেওঁ মোবাইলেৰে তেওঁ যিসমূহ তথ্য, গোপনীয় তথ্যসমূহ তেওঁ পাক চোৰাংচোৱাৰ হাতত তুলি দিছিল বুলি আৰক্ষীয়ে তদন্তত তেওঁ এই কথাখিনি পোহৰলৈ আহিছে। আৰু তেওঁ হোৱাটছএপ যোগে দুগৰাকী ইতিমধ্যে প্ৰাথমিক তদন্তত যিখিনি কথা ওলাইছিল যে দুগৰাকী যুৱতীৰ সৈতে তেওঁ প্ৰথমতে চিনা পৰিচয় হৈ কথা বতৰা পতাৰ পিছত তেওঁ সেই জালত ভৰি দিলে। গতিকে সেই দুগৰাকী যুৱতীৰ আচলতে হানি ট্ৰেপিঙৰ জালত পৰিয়েই ভাৰতৰ ৰাডাৰ চিষ্টেমৰ সেই তথ্য পাতি কুলেন্দ্ৰ শৰ্মাই পাক চোৰাংচোৱাক তেওঁ যোগান ধৰিছিল। আৰক্ষীৰ তদন্তত আৰু কিছুমান কথা পোহৰলৈ আহিছে। ইতিমধ্যে যিহেতু আৰক্ষীয়ে তেওঁ মোবাইল আৰু লেপটপ জব্দ কৰিছে, সেই মোবাইল আৰু লেপটপত কিছু বিস্ফোৰক তথ্য আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ মোবাইলৰ পৰা তেওঁৰ কিছু কোড ৱৰ্ড ব্যৱহাৰ কৰি, সাংকেতিক চিহ্ন ব্যৱহাৰ কৰি তেওঁ কিছু হোৱাটছআপ মেছেজ দিছিলে পাকিস্তানী চোৰাংচোৱাক। তেওঁৰ তেনেধৰণৰ মেছেজ উদ্ধাৰ হৈছে। লগতে এটা অডিঅ' ভিজুৱেল তাত তেওঁলোকে উদ্ধাৰ কৰা বুলি কৈছে মোবাইলত। অৰ্থাৎ তেওঁ হয়তো ভিডিঅ' কল যোগেদি, যিহেতু যুৱতী দুগৰাকীৰ সৈতে সঘনে তেওঁৰ বাৰ্তালাপ হয়, সেই ভিডিঅ' কল যোগে তেওঁ সেই ভাৰতীয় ৰাডাৰ চিষ্টেমৰ কিছু তথ্য পাক চোৰাংচোৱাক বা সেই যুৱতী দুগৰাকীক তেওঁ যোগান ধৰিছিল বুলি আৰক্ষীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু আজি যিহেতু তেওঁৰ জিম্মা শেষ হ'ল, আৰক্ষীৰ জিম্মা শেষ হ'ল, আজি তেওঁক আদালতত হাজিৰ কৰা হ'ল আৰু আজি তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আৰু অত্যন্ত গুৰুত্বপূৰ্ণ কথা, যিহেতু ৰাডাৰ চিষ্টেমৰ কথা, যথেষ্টখিনি ৰাডাৰ চিষ্টেমৰ গুৰুত্বপূৰ্ণ তথ্য তেওঁ পাক চোৰাংচোৱাক তেওঁ দাখিল কৰা বা তেওঁ যোগান ধৰা বুলি কৈছে। ইতিমধ্যে যিহেতু ভাৰতীয় বায়ুসেনাৰ ৰাডাৰ চিষ্টেমৰ যদি তেওঁ সেই তেনেধৰণৰ তথ্য তেওঁ যোগান ধৰিছে, তেতিয়াহ'লে ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানৰ অৱস্থিতি বা মিছাইলৰ অৱস্থিতিৰ বিষয়ে হয়তো তেওঁ সেই তথ্যসমূহ পাক চোৰাংচোৱাক তেওঁ দাখিল কৰিছে। যুদ্ধ বিমান, ভাৰতীয় বায়ুসেনাত কিমান যুদ্ধ বিমান আছে, কোনটো ৰাডাৰৰ পৰা কোনখন যুদ্ধ বিমানে কেতিয়া কেনেধৰণে উৰা মাৰে, বা মিছাইল কিমান আছে, মিছাইলৰ অৱস্থিতি ক'ত, কিমান মিছাইল আছে, এই সমগ্ৰ তথ্য হয়তো পাক চোৰাংচোৱাক এই কুলেন্দ্ৰ শৰ্মাই প্ৰাক্তন যিগৰাকী বায়ুসেনা বিষয়া, তেওঁ হয়তো পাক চোৰাংচোৱাক তেওঁ এইখিনি তথ্য যোগান ধৰিব পাৰে, সেই শংকা কৰা হৈছে। আৰু সেইকাৰণেই তদন্ত তেওঁৰ জেৰা চলাই থকা হৈছে আৰু তেওঁক যাতে জামিন দিয়া নহয় তাৰ বাবে আৰক্ষীৰ তৰফৰ পৰা আদালতক আবেদন জনোৱা হৈছে। আৰু আদালতে গতিকে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এতিয়া তেওঁ জেল হাজতলৈ প্ৰেৰণ কৰিছে। আৰু যদি সমল থাকে, যদি প্ৰয়োজন হয়, হয়তো কুলেন্দ্ৰ শৰ্মাক NIA, নেশ্যনেল ইনভেষ্টিগেটিভ এজেঞ্চিয়ে হয়তো তেওঁক জেৰা চলাব পাৰে।
কাৰণ যিহেতু প্ৰতিৰক্ষা ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ এটা স্পৰ্শকাতৰ বিষয় এইটো দেশৰ ভাৰতৰ যি ৰাডাৰ ছিষ্টেমৰ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু গোপনীয় তথ্য কুলেন্দ্ৰ শৰ্মাই এই প্ৰাক্তন যিগৰাকী বায়ুসেনা বিষয়া তেওঁ পাক চোৰাংচোৱাক তেওঁ যোগান ধৰাৰ তথ্য এইকেইটা দিনৰ 5 দিনৰ যি জেৰা সেই 5 দিনৰ জেৰা ইতিমধ্যে পোহৰলৈ আহিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।